উন্নয়ন চাই ভোট দিম। যি প্ৰাৰ্থীক আমি ভোট দিলে আমাৰ দেশখন উন্নতি পথত আগবাঢ়ি যাব, সকলো ৰাস্তা ঘাট পথৰ যেন আমাৰ সুবিধা হয়, অহা যোৱাৰ কাৰণে গাড়ী মটৰ চলাবৰ কাৰণে সুবিধা হয়, সেই চাইহে আমি ভোট দিম। ভাল প্ৰাৰ্থী বিচাৰোঁ আমি, যিয়ে নেকি আমাৰ সকলো ক্ষেত্ৰত যেন আগবাঢ়ি যাব পাৰে, যেনে অসুখ বিসুখ হ'বৰ কাৰণে ভাল চিকিৎসালয় দিব পাৰে, যেনিবা আমাৰ ল'ৰা ছোৱালী যেনিবা বাহিৰলৈ পঢ়িব যাব নালাগে, ইয়াত যেন মেডিকেল চেডিকেল হয়, তেওঁলোকে পঢ়াৰ সুবিধাখিনি কৰি দিব পাৰে, সেই নিচিনা এখন প্ৰাৰ্থী লাগে আমাক। উন্নয়ন চাই ভোট কৰিম। কেনেকুৱা উন্নয়ন মানে আমি এতিয়া আগতে যেনেকৈ আমি অসুবিধা আছিলে, এতিয়া আমি সুস্থভাৱে টোপনি মাৰিব পাৰিছোঁ। ল'ৰা ছোৱালীবিলাক গধূলি আহি নাপালে আমি চিন্তা কৰিব নালাগে, তেওঁলোক সোনকালে আহি পায়, বিপদ নহয়, সেনেকুৱা এখন চৰকাৰ বিচাৰোঁ আমি। যিজন আমাৰ মংগলে প্ৰতিনিধি হ'ব, তেওঁ আমি এখন সমাজপ্ৰেমিক হিচাপে বিচাৰোঁ। তেওঁ যাতে আমাৰ সমাজৰ কামখিনি আগবঢ়াই নিব পাৰে, যাতে আমাকো চিনি পায়, আমিও তেওঁৰ ওচৰত যাব লাগিব, আৰু তেওঁ সুস্থভাৱে যাতে আমাক চলাই নিয়ে, শান্তিভাৱে যাতে চলাই নিয়ে, তেনেকুৱা এখন চৰকাৰ বা তেনেকুৱা এখন প্ৰতিনিধি আমি বিচাৰোঁ। যিয়ে আমাক তাৰমানে ৰাস্তা ঘাটৰ কাৰণে সুবিধা কৰি দিয়ে, গাঁওগিলা উন্নত কৰি দিয়ে, ল'ৰা ছোৱালীৰ সা সুবিধাগিলা কৰি দিয়ে, তেওঁলোকক আমি বিচাৰোঁ। এনেকুৱা এখন চৰকাৰ হওক য'ত পইচা পাই হ'ব নালাগে, মানে দুখীয়া মানুহখিনিয়ে যাতে সকাহ পায় আৰু চব মানে নিকা হ'ব লাগে। কালি যিহেতু ভোট, আমি উন্নয়ন আৰু বিকাশ চাই আমি ভোটটো দিম বুলি ভাবিছোঁ। এইবাৰ বিকাশ আৰু উন্নয়ন চাই আমি বিবেকৰ ভোট এইবাৰ দিম। প্ৰতিনিধিজন এনেকুৱা হ'ব লাগিব, তেখেতে যাতে আমাৰ গোটেই মঙলে সমষ্টিটো এতিয়া আমাৰ বহু ক্ষেত্ৰত পিছ পৰি আছে, যদিও উন্নয়ন হৈছে বহু ক্ষেত্ৰত পিছ পৰি আছে, গতিকে তেখেতে যাতে আমাৰ গোটেই মঙলে সমষ্টিটোকে গোটেই চাৰি দিশটো চাই পেলাই যাতে তেওঁ কৰে, তেনেকুৱা এজন প্ৰতিনিধি আমি বিচাৰোঁ। আৰু চাৰিওফালৰ পৰা উন্নয়ন লাগে, আৰু যিবিলাক আমাৰ দুখীয়া মহিলা আছে সেইবিলাক উন্নত কৰি লৈ যাব লাগে। আমি মানে এনেকুৱা এখন চৰকাৰ বিচাৰোঁ য'ত নেকি শান্তি বজাই ৰাখে। আমাৰ ইয়াত প্ৰতিনিধিগৰাকী হ'ব লাগে যাতে আমাৰ দুখীয়া দৰিদ্ৰ মানুহখিনি দুখ বুজি পায়, তেনেকুৱা এজন প্ৰতিনিধি হ'লে আমি ভাল পাওঁ আৰু।